বিজয় দুবে আজি প্রমোদ বড় ডাঙরিয়াক কোয়েশন কৰিব বিচাৰিছো যে আমাৰ উদালগুৰিত যেটো আপোনালোকে এনআইটি খোলাৰ কথা কৈছিল আৰু লগতে আপোনালোকে অৰ্গেনিক ইউনিভাৰ্সিটি আপোনালোকে ৰৌটাত খুলিম বুলি কৈছিল আপোনালোকে এতিয়া হেই কত আপোনালোকৰ হেই প্ৰতিশ্ৰুতি আপোনালোকে এতিয়া বৰ্তমান কিয় এতিয়ালৈকে কৰা নাই আৰু কেতিয়া কৰিব আপোনালোকে খেৰাইচালি সেন্টাৰ ফৰ বড়ো আৰ্ট এণ্ড কালচাৰ উইথ ট্ৰাইবেল এট গেলেৰী কাম মিউজিয়াম খোলাৰ কথা কৈছিল ভেৰগাঁৱত আজিলৈকে সেইটো হোৱা দেখা নাই প্ৰমোদ বড় ডাঙৰীয়া আপোনাক মই কোৱেশ্যন কৰিব বিচাৰিছো যে এইটো কেতিয়া হ'ব আৰু আপোনালোকৰ যি প্ৰতিশ্ৰুতি এইটো আপোনালোকে কেতিয়া আপোনালোকে গোটেইখিনি পূৰ্ণ আপোনালোকে কৰিব স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া সেন্টাৰ উদালগুৰি বাক্সা চিৰাঙত আপোনালোকে কৰিম কৈছিল আপোনাক মই ইয়াত এতিয়া কোৱেশ্যন কৰিব বিচাৰিছো যে আজিলৈকে 3 বছৰ হ'ল আপোনালোকে কিয় কৰিব পৰা নাই আপোনালোকে অকল উদালগুৰিত নহয় আপোনালোকে বাক্সা চিৰাং কোকৰাঝাৰতো আপোনালোকে বহুতখিনি আপোনালোকে কাম কৰিম বুলি কৈছিল কিন্তু আজিলৈকে আপোনালোকে কাম কৰিব আপোনালোকে পাৰা নাই আপোনালোকে ঘৰে ঘৰে চাকৰি দিয়াৰ কথা কৈছিল কিন্তু আজিলৈকে আপোনালোকে ঘৰে ঘৰে চাকৰি দিয়া মইতো দেখা নাই মই বিজয় দুবে আপোনাক কোৱেশ্যন কৰিব বিচাৰিছো আপোনাক নহয় আপোনাৰ ইউপিপিএল চৰকাৰৰ গোটেই জনপ্ৰতিনিধি ইএম এমচিএলএ আপোনালোকৰ যিমান আপোনালোকৰ জনপ্ৰতিনিধি আছে সকলোকে মই কোৱেশ্যন কৰিব বিচাৰিছো আপোনালোকৰ চাকৰি কত আপোনালোকে উদালগুৰিত যিখিনি আপোনালোকে কৰিম বুলি কৈছিল কাম সেই কামসমূহ আপোনালোকে আজিলৈকে কিয় কৰা নাই কেতিয়া কৰিব আৰু কিমান দিন লাগিব আৰু কি কাৰণে আজিলৈকে আপোনালোকে কৰিব পৰা নাই অকল আপোনালোকে উদালগুৰিত নহয় চিৰাং বাক্সা কোকৰাঝাৰতো বহুতখিনি কাম কৰিম কৈছিল কিন্তু আজিলৈকে হোৱা নাই মই বিজয় দুবে উদালগুৰি ডিস্ট্ৰিক্ট BSUৰ প্ৰেসিডেন্ট আজি মই এজন BTCৰ নাগৰিক হিচাপে এজন সাধাৰণ ভোটাৰ হিচাপে মই বৰ্তমানৰ BTR চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি UPPL চৰকাৰ চলি আছে এই চৰকাৰৰ EM MCLA বা আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক মই কেইটামান কোৱেশ্যন কৰিব বিচাৰিছো বা কিছুমান কথা মই জানিব বিচাৰিছো তো প্ৰথমত মই সুধিব বিচাৰিছো যে তেওঁ ইলেকশ্যনৰ সময়ত কিছুমান প্ৰতিশ্ৰুতি দিছিল আৰু তাৰে মাজত এটা প্ৰতিশ্ৰুতি হ'ল যে তেওঁ ইলেকশ্যনৰ সময়ত কৈছিল যে ঘৰে ঘৰে তেওঁ চাকৰি দিয়াৰ কথা কৈছিল তো আজি মই বিজয় দুবে সাধাৰণ নাগৰিক হিচাপে মই তেওঁক কোৱেশ্যন কৰিব বিচাৰিছো BTR চৰকাৰৰ জনপ্ৰতিনিধিসকলক কোৱেশ্যন কৰিব বিচাৰিছো যে কত ঘৰে ঘৰে চাকৰি পালে আৰু কেইটা ডিপাৰ্টমেণ্টত কোনটো ডিপাৰ্টমেণ্টত যে চাকৰি পালে বা ঘৰে ঘৰে চাকৰি দিয়া কথা কৈছিল সেইটো কিমান ঘৰত চাকৰি দিলে কাৰণ আমিতো দেখিব পাইছো আমাৰ গাঁৱে ভূঞে এতিয়ালৈকে চাকৰি দি BTR চৰকাৰে চাকৰি দিয়া মই বৰ্তমানলৈকে মই দেখা নাই গতিকে মই কোৱেশ্যন কৰিব বিচাৰিছো যে কত তেওঁ চাকৰি দিলে আৰু যদি দিছে তেনেহলে কত দিছে বা কোনটো ডিপাৰ্টমেণ্টত দিছে আৰু যদি দিয়া নাই তেনেহলে তেওঁ যে নিৰ্বাচনৰ সময়ত যে যি প্ৰতিশ্ৰুতি দিছিল সেইবিলাক কি ভুৱা প্ৰতিশ্ৰুতি আছিল নে নিৰ্বাচনত জয় হোৱা এটা ৰণকৌশল আছিল তো মই BTR চৰকাৰক মই এইটো কোৱেশ্যন কৰিছো আৰু লগতে তেওঁ অকল এইটো প্ৰতিশ্ৰুতি নহয় তেওঁ বহুতো প্ৰতিশ্ৰুতি দিছিল BTC বা BTR ডেভেলপৰ ক্ষেত্ৰত তেওঁ সেইটো সময়ত বহু প্ৰতিশ্ৰুতি দিছিল কিন্তু তাৰে আমি এতিয়ালৈকে কিছুমান আমি গম পোৱা নাই যে কোনটো হৈছে কোনটো হোৱা নাই বা হ'ব নে নহব সেইটো গম পোৱা নাই তাৰে মই 1 নম্বৰ এই চাকৰিৰ কথাটো ক'লো যেটো তেওঁ দিম বুলি কৈছিল আৰু আজিলৈকে হোৱা নাই আৰু এতিয়া মই আৰু কোৱেশ্যন কৰিব বিচাৰিছো যেটো নেকি তেওঁ মই যেহেতু উদালগুৰি ডিস্ট্ৰিক্টৰ হয় গতিকে আমাৰ উদালগুৰি জিলাৰ আন্ডাৰত কিছুমান তেওঁ ডেভেলপ কৰা বা কিছুমান তেওঁ কাম কৰাৰ কথা প্ৰতিশ্ৰুতি দিছিল কিন্তু আজিলৈকে মই বিশেষকৈ মই হোৱা দেখা নাই তো 1 নম্বৰত তো ক'লো মই আৰু 2 নম্বৰটো হ'ল তেওঁ উদালগুৰিত NIT মানে নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি তেওঁ NIT আমাৰ উদালগুৰিত হ'ব বুলি কৈছিল কিন্তু আজিলৈকে আমি দেখিবলৈ পোৱা নাই যে হোৱাটো আমি দেখিবলৈ পোৱা নাই তো মই কোৱেশ্যন কৰিব বিচাৰিছো প্ৰমোদ বড়ো ডাঙৰীয়া বা UPPLৰ বা বৰ্তমান BTR চৰকাৰৰ জনপ্ৰতিনিধিসকলক যে এই NIT টো হৈছে নে নাই উদালগুৰিত আৰু যদি হৈছে কত হৈছে আৰু যদি হোৱা নাই কেতিয়া হ'ব বা কেতিয়া এইটো শুভ উদ্বোধন কৰিব বা কেনে কি চলি আছে এতিয়া সেইটোৰ বিষয়ত মই জানিব বিচাৰিছো আৰু কোৱেশ্যন কৰিছো আৰু তেওঁ উদালগুৰিৰ ৰৌটাত তেওঁ অৰ্গেনিক ইউনিভাৰ্সিটি নিৰ্মাণ কৰা বা খোলা কথা তেওঁ প্ৰতিশ্ৰুতি দিছিল তো যেহেতু মই ৰৌটাৰ ওচৰৰে হয় উদালগুৰি ডিস্ট্ৰিক্ট তো ইয়াতেতো মই এতিয়ালৈকে অৰ্গেনিক ইউনিভাৰ্সিটিটো হোৱা মই দেখা নাই তো বৰ্তমানলৈকে যে হোৱা দেখা নাই তো মই এইটো কোৱেশ্যন কৰিব বিচাৰিছো যে কেতিয়া হ'ব আৰু যদি
হৈছে এইটো ক'ত হৈছে আৰু হ'বনে নাই যদি নহ'ব তেনেহ'লে আপোনালোকে নিৰ্বাচনৰ সময়ত কিয় আমাৰ BTR বা BTCৰ ৰাইজক আপোনালোকে ভুৱা প্ৰতিশ্ৰুতি দিছিল নে এইটো আপোনালোকৰ মাত্ৰ নিৰ্বাচনত জয় হৈ চৰকাৰ গঠন কৰি আপোনালোকে চৰকাৰ চলোৱাৰ এটা ৰণকৌশল আছিল বা মিছা প্ৰতিশ্ৰুতি আছিল আৰু এটা কুৱেশ্যন আছে আমাৰ ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত আপোনালোকে ৰিজিয়নেল কেম্পাছ অফ ইন্দিৰা গান্ধী নেশ্যনেল ট্ৰাইবেল ইউনিভাৰ্চিটি মানে বনোৱাৰ আপোনালোকে প্ৰতিশ্ৰুতি দিছিল ভৈৰৱকুণ্ড ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত তো ভৈৰৱকুণ্ডটো এতিয়ালৈকে বৰ্তমান সেইটো হোৱা বিশেষকৈ মই বিজয় দুবে এতিয়ালৈকে হোৱাটো মই দেখা নাই গতিকে এইটো কেতিয়া হ'ব যেহেতু আপুনি বা আপোনালোকে প্ৰতিশ্ৰুতি দিছিল তো কেতিয়া হ'ব আৰু কি কাৰণে হোৱা নাই আৰু হ'বনে নাই যদি হ'ব তো কেতিয়া হ'ব আৰু যদি নহয় তেনেহ'লে কি কাৰণে হোৱা নাই বা কি কাৰণে আপোনালোকে কৰিব পোৱা নাই এইটোৱে নেকি আপোনালোকৰ চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতি নে সঁচা প্ৰতিশ্ৰুতি যদি কেতিয়া হ'ব আৰু আপোনালোকে চিৰাং বাক্সা আৰু ওদালগুৰি আপোনালোকে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া চেণ্টাৰ আপোনালোকে খোলাৰ কথা কৈছিল তো সেইটো এতিয়ালৈকে আমাৰ বিশেষকৈ ওদালগুৰিত মই হোৱাটো এতিয়ালৈকে গম পোৱা নাই যদি হোৱাৰ প্ৰচেছ চলি আছে বা হৈছে তেনেহ'লে ক'ত হৈছে আৰু যদি হোৱা নাই তেনেহ'লে কেতিয়া হ'ব আৰু হ'বনে নাই যদি হ'বতো কেতিয়া হ'ব আৰু যদি নহয় তেনেহ'লে আপোনালোকে কিয় এইটো আমাৰ ৰাইজক ভুৱা প্ৰতিশ্ৰুতি দিলে আপোনালোকে আৰু অকল আপোনালোকে ওদালগুৰি নহয় BTCৰ আপোনালোকে বিভিন্ন 4টা জিলাৰ ভিতৰত বিভিন্ন ঠাইত আপোনালোকে বিভিন্ন কাম কৰাৰ প্ৰতিশ্ৰুতি দিছিল আপোনালোকে বাক্সাটো বড়োলেণ্ড মুভমেণ্ট মেমৰিয়েল মিউজিয়াম আপোনালোকে খোলাৰ কথা কৈছিল কিন্তু হৈছেনে নাই সেইটো মই কুৱেশ্যন কৰিব বিচাৰিছোঁ যে এতিয়ালৈকে আপোনালোকৰ 3 বছৰ হ'ল আপোনালোকে বৰ্তমান 3 বছৰ চৰকাৰ চলাই আছে এতিয়ালৈকে আপোনালোকৰ এইবিলাক কামবিলাক হৈছে নাই আৰু আপোনালোকে বহুত প্ৰতিশ্ৰুতি দিছিল সেইখিনি নকওঁ যাৰ কাৰণ মই ওদালগুৰি জিলাটো বিশেষকৈ ক'ব বিচাৰিছোঁ গতিকে এতিয়ালৈকে যে হোৱা নাই আপোনালোকৰ 3 বছৰ চৰকাৰ হ'ল কিয় হোৱা নাই আপোনালোকৰ মাত্ৰ এতিয়া 2টা বছৰ আছে এই 2টা বছৰত আপোনালোকে কৰিব পাৰিবনে নাই আৰু যদি কৰিব পাৰে তেনেহ'লে কেতিয়া কৰিব আৰু যদি কৰিব নোৱাৰে তেনেহ'লে আপোনালোকে কিয় এই মিছা আপোনালোকে প্ৰতিশ্ৰুতি দিলে তো আজি এতিয়ালৈকে বৰ্তমান যিখিনি আমি দেখিবলৈ পাইছোঁ ৰাইজৰ মুখে মুখে জল পট হৈছে যে আপোনালোকে বৰ্তমানলৈকে ৰাইজৰ কাম কৰাত একেবাৰে ব্যৰ্থ হৈছে আপোনালোকে যিখিনি প্ৰতিশ্ৰুতি দিছিল এইখিনি একেবাৰে মিছা ভুৱা মিছলীয়া আপোনালোকে কথা ৰাখিব পৰা নাই আপোনালোকে BTR বাকী ৰাইজক আপোনালোকে কথা দিছিল ঘৰে ঘৰে চাকৰি দিয়া কিন্তু এতিয়া ক'ত আপোনালোকে চাকৰি দিব পাৰিছে আৰু BTRত যি আমাৰ টেট পৰীক্ষা হৈছিল টেট পৰীক্ষাৰ মই যিখিনি শুনিছোঁ যে টেট পৰীক্ষাৰ আপোনালোকে টেট পৰীক্ষা হৈছিল টেট পৰীক্ষাৰ মই যিখিনি শুনিছোঁ যে টেট পৰীক্ষাৰ আপোনালোকে মাৰ্কশ্বিট এতিয়ালৈকে দিব পৰা নাই আৰু আপোনালোকে কি চাকৰি দিব আপোনালোকে কি চাকৰি দিয়াৰ কথা কৈছে এতিয়ালৈকেতো আপোনালোকে টেট পৰীক্ষা দিয়াৰ যদি মাৰ্কশ্বিট দিব পৰা নাই আপোনালোকে চাকৰি ঘৰে ঘৰে দিম বুলি কয় ঘৰে ঘৰে চাকৰি দিব পৰা নাই আপোনালোকে গোটেই BTCত আমাৰ BTRত আপোনালোকে যিমানখিনি উন্নয়নৰ কাম বুলি কৰিম বুলি আপোনালোকে কৈছিল যিখিনি আপোনালোকে মানে জনতাৰ আগত একে গল ফালি আপোনালোকে হাল্লা কৰিছিল যে আমি এইটো কাম কৰিম সেইটো কাম কৰিম আমাৰ চৰকাৰ UPPL চৰকাৰ বনাই দিয়ক পৰিৱৰ্তন দৰকাৰ UPPL চৰকাৰ কোৱাৰ আপোনালোকৰ আপোনালোকৰ নাটক আছিল আপোনালোকৰ মিছা প্ৰতিশ্ৰুতি আছিল আজিকালি এতিয়াৰ সময়ত ৰাইজৰ মাজত জল পট ৰাস্তা ঘাট আপোনালোকে চাব পাৰে আগৰ যি চৰকাৰৰ দিনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যি চৰকাৰৰ দিনত ৰাস্তা ঘাট হৈছিল সেইটো ৰাস্তা ঘাটতে এতিয়া বৰ্তমান আমি চলি আছোঁ ৰাইজে চলি আছে এতিয়া নতুন আপোনালোকে একো কৰিব পৰা নাই আমাৰ যিখিনি গাঁও ভূঁইৰ ৰাস্তা পানীত ৰাইজে খোজকাঢ়িব লগা হৈ আছে বনাব পৰা নাই উল্টা আপুনি বিৰোধী দলক আপুনি সমালোচনা কৰিলে কি হ'ব বিৰোধী দলে বনাই থোৱা ৰাস্তাতে আপুনি সাইৰেন বজাই পেলাই আপুনি আপোনাৰ স্কৰপিঅ' ফৰচুনাৰ ইনোভা থাৰ আপুনি গাড়ী লৈ পেলাই আগে পিছে স্কট লৈ পেলাই আপুনি দৌৰি ফুৰিছে আজি আৰু উল্টা আগৰ চৰকাৰকে আপুনি গালি পাৰি আছে আপোনালোকে এতিয়ালৈকে ভাল কাম কৰি দেখুৱাব পৰা নাই কিন্তু আপোনালোকে বেলেগক গালি দিয়াত সমালোচনা কৰাত কিন্তু 1 নম্বৰত আছে আপোনালোকে বেলেগে ৰাস্তা বনোৱা দলং বনোৱা আপোনালোকে ওপৰেদি নিজৰ ডাঙৰ গাড়ী পাৰ কৰি আছে বেলেগে বনাই থোৱা আপোনালোকে হলত মিটিং কৰি আছে আৰু উল্টা যোনে বনাইছিল সেইজন মানুহকে আপোনালোকে গালি দি আছে তো মই যিখিনি কুৱেশ্যন কৰিছোঁ যে
যিখিনি আপুনি প্ৰতিশ্ৰুতি বিশেষকৈ ওদালগুৰি জিলাত যিখিনি আপুনি কৰিম বুলি কৈছিল সেইখিনি কিয় হোৱা নাই, কেতিয়া হ'ব বা কি কাৰণে হোৱা নাই, আৰু যদি হ'ব তেনেহ'লে কিমান দিন লাগিব, কেতিয়া হ'ব, আৰু যদি নহয় তেনেহ'লে আপুনি এইটো কৈ দিয়ক যে আমি কৰিব নোৱাৰিম বা আমি এইখিনি মিছা প্ৰতিশ্ৰুতি দিছিলোঁ, আমি ৰাইজক জাষ্ট আমি নিৰ্বাচনত জয় হ'বৰ কাৰণে আমি মিছা প্ৰতিশ্ৰুতি দিছিলোঁ বুলি এইখিনি আপোনালোকে কৈ দিব লাগে। বাছ সেইখিনিয়ে মোৰ কথা। सेरफांगुरियाव बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गाहाम खौरां। क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज शोरूमा फैगौ 25 सेप्तेम्बरनिफ्राय 29 सेप्तेम्बरसिम मेगा लर्न काम एक्सचेन्ज मेला खुंफुंगोन। बायगिरि नोंथांमोनखौ मिथिहोहरनाय जायोदि डाउन पेमेन्टआ आरसि इन्सुरेन्स लाफानानै 10,999 रांनिफ्रायनो जागायगोन आरो 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन। नोंथांमोनहा सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज शोरूमजों लोगोसे कुसुगाव फेस्टिभ आउटलेट आरो सराइबिल फेस्टिभ आउटलेट ब्रान्च शोरूमावबो खुंफुंजानाय मेगा लर्न काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो फुंखा एन्टारप्राइज बाजाज शोरूमा लोगोसे मोजां अफारबो लाबोदों। बेफोरनो जाबाय 5 लिटार पेट्रल फ्रि, गंनै हेलमेट फ्रि, केस होनानै बायगिरिफोरनो 2,000 रां केसबेक हरफिननाय जागोन। आरो मेगा लर्न काम एक्सचेन्ज मेलायाव बाइक बायगिरिफोरनो 1 बोसोरनि थाखाय 12 खेब फ्रि वाशिं होनाय जागोन। आबुङै मिथिबावनो थाखाय 6003817191 नङाब्ला 9101547892 आरो 9101598021 जामबुं नम्बराव खौरां लाहरनो हागोन।